আমার এই প্রজেক্ট হল রাসায়নিক কীটনাশক দ্রব্যর বিকল্প হিসাবে জৈবিক কীটনাশক দ্রব প্রস্তুত করা। এই প্রক্রিয়াটো কৰিব লাগিলে আমার লাগে সামগ্রী হিসাবে এটা মাটির কলহ, এখন কলহটোৰ ওপৰত ঘাঁহনি, গরু তাৰমানে গোমূত্ৰ, নহৰু, আদা, জলকীয়া, পচতীয়া আৰু আমাৰ মহানিম, তিতা, পচতীয়া, ঢেকীয়া আৰু আকনৰ পাত। এই সাৰটো আমাৰ এই কীটনাশক দ্ৰৱটো তৈয়াৰ কৰাৰ কাৰণে এই কেইবিধ আমাৰ সামগ্ৰী আমাৰ অতিকৈ প্ৰয়োজন। আৰু এই সামগ্ৰীখিনি আমি একেবাৰে কম মূল্যত, অৰ্থাৎ আমাৰ যিহেতু গাঁৱলীয়া ঠাই, গতিকে আমি গাঁৱতে আমাৰ ঘৰৰ ৰাস্তাৰ কাষত বা আমাৰ নিজৰ বস্তিত এইখিনি পোৱা যায়। আৰু গৌমূত্ৰটো আমি গম পাওঁ, আমাৰ সকলোৰে ঘৰত গৰু আছে। ইয়াত আমাৰ গৌমূত্ৰটো এনেকুৱা নহয় যে আমাৰ মাইকী বা মতা গৰুৰ নহয়, যিকোনো গৰুৰ গৌমূত্ৰ হ'লেও এই প্ৰজেক্ট আমি কৰিব পাৰিম। প্ৰথমতে আমি গৌমূত্ৰ এটা অনুপাত আছে যে যদি আমি 5 লিটাৰ যদি গৌমূত্ৰ লওঁ, তেনেহ'লে আমি 100 গ্ৰাম আদা, 50 গ্ৰাম নহৰু, জলকীয়া এনেকৈ আমি গোটেইখিনি ল'ব লাগিব। প্ৰথমতে আমি কি কৰিম, গৌমূত্ৰখিনি আমি কলহটোত ঢালি ল'ম। তাৰপিছতে আটাইখিনি সামগ্ৰী আমি পাতাত পিচি নাইবা আজিকালি আমাৰ মিক্সাৰ মেচিন হৈছে, এই মিক্সাৰ মেচিন আমি গোটেইখিনি ঘটি ল'ব লাগিব, পিচি ল'ব লাগিব। লৈ কলহটোত গৌমূত্ৰখিনি ঢালি লৈ তাত আটাইখিনি দি এটা মাৰি লাগিব। আৰু আমাৰ সেই মাৰিডালেদি আমাৰ গোটেইখিনি ঢালি লৈ আমি এই গোটেই দি আমি এইটো ঘুটি দিব লাগিব। ঘুটি দি ঢাকনিখন মাৰিব লাগিব। তাৰপিছত আমি এটা গাঁত খান্দি কলহটো আমি ঠিক গলটো ওলাবলৈকে আমি এইখিনি মাটিৰ তলত পুতি থ'ব লাগিব। থৈ এনেকৈ প্ৰতিদিনে আমি কি কৰিম, ঢাকনিখন গুচাম আৰু মাৰিৰে গোটেই সামগ্ৰীখিনি লৰাই দিম। প্ৰায় আধা ঘণ্টা লৰাম, তাৰপিছত ঢাকনিখন দি আৰু থৈ দিম। নেক্সট ডে এনেকৈ আমি 10ৰ পৰা 15 দিন মাটিত পুতি থ'ব লাগিব। তাৰে পিছত 15 দিনৰ পিছত এই গোটেইখিনি সামগ্ৰী উলিয়াই আমি এখন চেকনেৰে তাক চেকি ল'ব লাগিব। ওপৰত যিখিনি জাবৰ থাকে সেইখিনি আমি মাটিত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যিটো ৰস, সেই ৰসটো প্ৰতি লিটাৰত আমি 20 লিটাৰ পানী দিব লাগিব। প্ৰতি লিটাৰত 20 লিটাৰ, অৰ্থাৎ 5 লিটাৰ হ'লে আমাৰ কিমান হ'ব, 100 ঔষধ তৈয়াৰ হ'ব। সেইটো আমি মেচিন, যিটো আমাৰ চৰকাৰী যন্ত্ৰ এটা আছে মেচিন, সেই মেচিনটোদি আমি আমাৰ ঘৰত সামগ্ৰী যেনেকৈ লেচেৰা, যেনেকৈ তিয়হ, যিটো সামগ্ৰী আমাৰ বাকলি নুগুচাকৈ আমি খাব লাগে, তাত যদি আমি কীটনাশক দৰৱ যদি আমি বৈজ্ঞানিকভাৱে তৈয়াৰ কৰা দিওঁ, তেতিয়াহ'লে আমাৰ দেহৰ কি হয়, অন্যায় হয়। যদি এই জৈৱিক ঔষধটো যদি আমি দিওঁ, তেনেহ'লে তাৰ পৰা আমাৰ কোনো ধৰণৰ অপকাৰ নহয়। আমি এইটো বস্তু কিন্তু হাতেৰে লাৰিলে কিন্তু খুব ধৰিব। সেইকাৰণে আমি দিয়াতে চকুত আমি চশমা লৈ স্প্ৰে কৰি দিব লাগিব। স্প্ৰে কৰি দিয়ে আজি খাদ্যটোত স্প্ৰে কৰি দিয়াৰ পিছত আমি যদি কালিও খাদ্যটো খাওঁ, তেনেহ'লে আমাৰ কোনো ধৰণৰ ডিফেক্ট আমাৰ নহয়। আৰু এইটো আমি এটা ক'ব যাম যে সকলো মানুহে কীটনাশক দৰৱৰ পৰিৱৰ্তে এই জৈৱিক দৰৱটো ব্যৱহাৰ কৰিলে আমাৰ দেহৰ লগতে আমাৰ ফল মূলৰো বৃদ্ধি হয়। যে আমাৰ দেহটো ভাল হ'ব, আমি নিৰোগী হৈ থাকিব পাৰিম। আৰু আমাৰ যিটো খাদ্য, যিটো আমাৰ পাচলি লাগিব, সেইটো কোনো কাৰণত কোনো ধৰণৰ পোকে থাকিবলৈ অন্যায় কৰিব নোৱাৰে।